নমস্কাৰ প্ৰিয় দৰ্শকসকল 2 জানুৱাৰী শুক্ৰবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছো। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য কিছু কমিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি লিখা পঢ়াত ব্যস্ত থাকিব লাগিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বাহিৰা চিন্তা চলি থাকিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অৱশ্যে একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ উদয় হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা পৰিলক্ষিত হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ ভবা কাম কৰিহে এৰা দেখা যাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ধনু ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰা ভ্ৰমণ কৰিব লাগিব। মকৰ ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কিছু মন মাৰি থকা দেখা যাব আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক সোনকালে বিশ্বাস কৰি লোৱা পৰিলক্ষিত হ'ব। লগতে সম্পূৰ্ণ ৰাশিফলৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।